म्यूचुअल फंड सही है, बहुत শুনি से, किंतु क्या म्यूचुअल फंड सेफ है, किमान सुरक्षित? वेलकम टू म्यूचुअल फंड बेसिक भिडिओ सीरीज एपिसोड 7। আজি আমি আলোচনা কৰিম সেবিয়ে কেনেদৰে মিউচুৱেল ফাণ্ড বিনিয়োগকাৰীক সুৰক্ষা প্ৰদান কৰে। চাওক, প্ৰথমতে আমি জানি লওঁ সেবি কোন হয়। সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া। সেবি হৈছে মাৰ্কেট ৰেগুলেটৰ। স্টক মাৰ্কেট আৰু পুৰা মিউচুৱেল ফাণ্ড ইণ্ডাষ্ট্ৰিটো ৰেগুলেট কৰে। সো সেবিয়ে সবতছে প্ৰথমতে বহুত ভাল কাম এটা কৰিছে, সেইটো হৈছে ডিচেন্ট্ৰেলাইজেশ্যন অফ কন্ট্ৰোল। মানে কোনোবা এটা পাৰ্টিকুলাৰ সংস্থা বা কম্পোনেণ্টক 100% কন্ট্ৰোল দিয়া নাই। সো ইয়াৰ আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ মিউচুৱেল ফাণ্ড ইণ্ডাষ্ট্ৰিৰ ষ্ট্ৰাকচাৰ কেনেকুৱা। সো ষ্ট্ৰাকচাৰ মতে মিউচুৱেল ফাণ্ড ইণ্ডাষ্ট্ৰিৰ যেনেকৈ স্পন্সৰ থাকিব, ট্ৰাষ্টি থাকিব, AMC থাকিব, RTA থাকিব, কাষ্টডিয়ান থাকিব, সকলোৰে ৰোলছ এণ্ড ৰেছপন্সিবিলিটি বেলেগ বেলেগ। সো কোনোবা এটা পাৰ্টিকুলাৰ সংস্থাই যদি কিবা ঘোটালা কৰিছে, অবভিয়াছলি সেই ঘোটালাটো নেক্সট সংস্থাত গৈ পেলাই ধৰা পৰিব। গতিকে ইয়াত ঘোটালা হোৱা চান্সটো বহুতেই কম। আৰু সেবিয়ে কৈছে ট্ৰাষ্টিবিলাকক যে আপোনালোকে ইনভেষ্টৰ হৈ পেলাই ইনভেষ্টৰ হকে কাম কৰিব লাগিব। কিংবা যদি কিবা ঘোটালা কৰিছে ইনফৰ্ম কৰিব লাগিব। সো ট্ৰাষ্টি হৈছে প্ৰথম অভিভাৱক, মানে ইনভেষ্টৰৰ অভিভাৱক। যদি কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে সেবিক ইনফৰ্ম কৰে। আৰু সেবিয়ে সকলোবোৰ কম্পোনেণ্ট বা সকলোবোৰ সংস্থাৰ কাৰণে কিছুমান ৰুলছ বান্ধি দিছে। যেনেকৈ মিউচুৱেল ফাণ্ড কোম্পানীৰ কাৰণে কৈছে যে আপোনালোকে ডেইলি NAV প্ৰকাশ কৰিব লাগিব। নেট এছেট ভেলু, ইউনিটৰ দাম কিমান হৈ আছে সেইটো ডেইলি প্ৰকাশ কৰিব লাগিব। মান্থলি পোৰ্টফলিঅ' ডিছক্ল'জ কৰিব লাগিব, মানে কোনটো ফাণ্ডত কি কি ষ্টক কিনিছে, কি কি এছেট কিনিছে, এভৰিথিং ডিছক্ল'জ কৰিব লাগিব। এক্সপেন্স ৰেচিঅ' প্ৰকাশ কৰিব লাগিব, কিমান আপুনি ফিজ লৈছে সেইটো প্ৰকাশ কৰিব লাগিব। আৰু অকল সেইটোৱে নহয়, কিমানখিনি মেক্সিমাম ফিজ ল'ব পাৰে তাৰো ৰুল বান্ধি দিছে। আৰু ৰিস্কোমিটাৰ প্ৰকাশ কৰিব লাগিব, মানে কোনটো ফাণ্ড কিমান ৰিস্কি তাৰ বিষয়ে ইনভেষ্টৰক জনাব লাগিব। সো এই সকলোবোৰ কৰাৰ পিছতো সেবিয়ে এখন প্লেটফৰ্ম প্ৰদান কৰিছে যাক কোৱা হয় স্ক'ৰ্ছ। সো যদি আপুনি কিবা প্ৰব্লেম পাইছে বিনিয়োগকাৰী হিচাপে, প্ৰথমতে আপুনি AMC বা মিউচুৱেল ফাণ্ড কোম্পানীক অৱগত কৰিব লাগিব। যদি